সিদিনা যেতিয়া গৰিমা বৌয়ে অস্থি বিসৰ্জন দিছে কাছাৰী সেই দৃশ্যটো যেতিয়া দেখিলোঁ দেখাৰ পিছত আপোনা আপুনি মানে মোৰ গানটো নিজে আহিল তাৰপিছত মই আনকি গৰিমা বৌৰ লগে লগে এই যিটো মনলৈ ভাৱ আহিছে এইটোও পঠাই দিছোঁ তাৰপিছতে ভাবিলোঁ যে গানটো কৰা যাওক এই কৰি আছোঁ আজি শেষ হ'বগৈ লাগে আৰু বৰ কষ্ট হৈছে মানে কি প্ৰথম কথা হ'ল গান গোৱাৰ মুড এটা লাগে সেইটো নাছিল আৰু দ্বিতীয় কথাটো হ'ল আমাৰ এতিয়া কণ্ঠশিল্পীসকলো খুব ব্যস্ত হৈ আছে সকলোৱে আমাৰ অনুষ্ঠান এটা পাতিছে চানমাৰীত চব ৰিহাৰ্চেলত ব্যস্ত কিবাত ব্যস্ত এনেকৈ মানে টুকুৰা টুকুৰকৈ আগ মাতি তাক মাতি এনেকৈ গানটো কৰি আছোঁ আজি শেষ হ'ব লাগে আৰু ইয়াত কষ্টটো মানে অন্য কষ্টতকৈ কি হয় তেখেতৰ ইমান ডাঙৰ এটা বৰ্ণাঢ্য জীৱন গতিকে এটা গানত সামৰিবলৈ বহুত বেছি কঠিন গতিকে গান এটাত ঠাই খুব কম থাকে ন স্থায়ী অন্তৰা আৰু এটা অন্তৰা ইমানখিনিয়ে স্পেচ পাওঁ এইখিনিত ইমানবোৰ কথা সামৰি ল'ব লগা হৈছে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনা কথা সেইটোৱে কষ্ট হৈছে বাকী মই আশাবাদী ৰাইজে গানটো ভাল পাব আৰু 17 তাৰিখে ৰাতি 12 বজাত ইউটিউবৰ জৰিয়তে ৰিলিজ কৰিব